আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আৰু আজি মই আপোনালোকক দেখুৱাম সেইদিনা যে আমাৰ চফাৰী কৰিছিলোঁ তামোল এৰাব দিছিলোঁ জেঠীমা বৌ খুৰীমাহঁতক। আজি আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এয়া হৈছে তামোল, এয়া বইল কৰা হৈছে। এয়া বইল কৰাৰ পিছত এইটো ফালি দিছোঁ, ফালাৰ পিছত এনেকৈ ৰ'দত শুকাই দিছোঁ। এতিয়া হৈ গ'ল চুপাৰী। আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ ৰ'ব। এইটো চুপাৰী হ'ব। এইটো বাকলি এৰুৱা নাই আৰু এইটো বইলো কৰা নাই, এইটো ডাইৰেক্ট ফালি দিছোঁ। ফালি দি পেলাই ইয়াৰ এইটো ফাটি উঠিছে নহয়, এইটো ফাটি উঠিছে নহয়, এইটো এৰাব হৈছে। আজি এইটো এৰাব, আমাৰ এৰুৱাব, জেঠীমাই এৰুৱাব। এইটো আপোনালোকক দেখুৱাম এৰুৱা। গাইজ ভাতটো বনাই আছে আৰু লগতে তাঁতশালতো বহি আছে। এয়া মই কাপোৰ বৈ আছোঁ। এয়া এইবাৰ এনেকুৱা কালাৰৰ কাপোৰ লগাইছোঁ। এয়া চাওক, বেগুনী কালাৰ। আপোনালোকৰ কালাৰটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। এইখিনি বোৱা হৈ গ'ল, এইখন হৈছে চাদৰ। এইখিনি বৈয়ে মই বুটা তুলিব হৈছে। ইয়াত মই বুটা দিম, এনেকুৱা সৰু সৰু মই বুটা দি দিছোঁ। আৰু এইখিনি মই গেপছ ৰাখিছোঁ, ইয়াতে মই এতিয়া এইখিনিত বুটা দিম। আৰু এনেকৈ গোটেই চাদৰখনতে গাটোতে মই বুটা দি দিম। এতিয়া মই দালিখন চাবলৈ যাম। দালি বহা দি আহিছোঁ। এতিয়া মই আপোনালোকক দেখুৱাম দালি। মই দালি চাবলৈ আহিছোঁ পাকঘৰত। আমাৰ গাইজ পাকঘৰটো ভাঙা চিঙা দিয়ক, লাজ নিদিব আপোনালোকে। এয়া আছে দালি, দালি উতাল আহি আছে। অলপ দেৰি পিছত হ'ব। আৰু আজি মই ভাজি বনাইছোঁ, ডাঠা আৰু আলু ভাজি বনাইছোঁ। এয়া ডাঠা আৰু আলু ভাজা হৈ গৈছে। যে মই জুইত বনাইছোঁ গাইজ, কি হ'ল আমাৰ গেছত ভাত বনালে খাবলৈ টান পায়। সেইটো কাৰণে মই জুইতে বনাইছোঁ। আৰু জুইৰ সোৱাদটো বহুত ধুনীয়া লাগে খায়ো। জুইতে বেছিকৈ বনাওঁ, গেছ আছে তথাপিতো। এতিয়া মই শালত বহিম। এতিয়া ভাত তাত খাই উঠিলোঁ, আৰু এতিয়া জেঠীমাই ভাত তাত খাই তামোল এৰুৱাই আছে। আৰু এৰুৱাই আছে আমাৰ আবু, আৰু ওচৰতে আছে আটা বহি। এয়া জেঠীমাই আমাৰ তামোল এৰুৱাই আছে। আৰু গাইজ ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে, এতিয়া মই কণ্টিনিউ কৰিছোঁ। এতিয়া হৈছে ৰাতি আৰু ৰাতিত মই আজি ভাত বনাই আছোঁ। আৰু আজি আমাৰ ৰাতি ভাত আঞ্জাৰ লগত কি আছে আপোনালোকক কৈ আছোঁ ৰ'ব। এতিয়া ভাজি আছোঁ মই মাছ ভাজি আছোঁ। আৰু এয়া হৈছে ভেদাইলতা, নৰসিংহৰ পাত, আৰু এয়া হৈছে আলু, আৰু ইয়াত হৈছে আদা, নহৰু আৰু জলকীয়া খুন্দি লৈছোঁ। আজি ভেদাইলতা, নৰসিংহৰ পাত আৰু আলু মাছ বনাম। আৰু লগতে ভাজিছোঁ মই অমিতাৰ ফুল। আৰু আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম ৰেচিপিটো, ভেদাইলতা, নৰসিংহৰ পাত, আলু মাছেৰে কেনেকৈ বনাওঁ। আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেৰাহীটোত মাছ ভজা তেল আছে, যিহেতু মই কেৰাহীটোত অকণমান তেল দি লৈছোঁ। আৰু এয়া মই দিছোঁ পিঁয়াজখিনি অলপ টাইম ভাজি ল'ব লাগিব। ভাজি ল'ব লাগি অলপ টাইম ৰংচোৱা কৰিব লাগিব, ৰঙা। আৰু ভাজি লোৱাৰ পিছত এতিয়া দিম মই আলুখিনি। এয়া মই আলুখিনি দি লৈছোঁ। তাৰপিছত এনেকৈ অকণমান খন্তি পাতেৰে মই এনেকৈ লাৰি দিছোঁ। তাৰপিছত ইয়াত দিম মই
পৰিমাণ অনুসৰি নিমখ, সোৱাদ অনুসৰি নিমখ দিছোঁ। আপোনালোকক যিখিনি নিমখ লাগে আপোনালোকে দি ল'ব। দিছোঁ মই হালধি গুড়ি। এনেকৈ লৰাই দিছোঁ। তাৰপিছত সেইখিনি মই এনেকৈ অলপ টাইম ভাজি ল'ম। ভেদাইলতাখিনিত মই অকণমান গৰম পানী দি লৈছোঁ। এনেকৈ গৰম পানী দি লৈ কিনে মই ইয়াত আলুখিনিৰ ওপৰতে ঢালি দিম। এতিয়া মই আলুখিনিৰ ওপৰত এনেকৈ ঢালি দিলোঁ। এতিয়া দিম মই আদা, নহৰু আৰু জলকীয়া দিছোঁ। দি দিছোঁ। ইয়াৰে পানীখিনি শুকাই গ'ল আৰু আলুও সিজি গ'ল। এতিয়া মই আলুখিনি অকণমান ভাঙি দিম। ভাঙি দিলে অকণমান আঞ্জাখন মানে অকণমান গোটা গোটা হ'ব, খায়ো মানে টেষ্টি লাগিব। সেইকাৰণে মই এতিয়া আলুখিনি এনেকৈ ভাঙি দিছোঁ অকণমান। প্ৰায় আলুখিনি ভাঙা হৈয়ে গ'ল। এতিয়া ইয়াত দিম মই পানী। মানে আমাক যিখিনি পানী লাগে, যিখিনি মানে জোখৰ পানী লাগে, সেইখিনি মই এতিয়া ইয়াত পানী দিম। ইয়াত মই এইখিনি পানী দি দিলোঁ। আপোনালোকক যিমানখিনি লাগে সিমানখিনি দি দিব পাৰে। আমাক মানে 4জন মানুহৰ কাৰণে ইমানখিনি প্ৰয়োজন আছিল। সেইকাৰণে মই এইখিনি দি দিছোঁ। আৰু মানে উতল আহিব যে, উতল অহাত আৰু শুকাই যাব। আৰু এতিয়া দি দিলোঁ মই মাছখিনি। আৰু শুকাই যোৱাৰ পিছত কমি যাব ন, সেইটো কাৰণে মই অকণমান বেছিকৈ দি দিছোঁ। আপোনালোকক যিমানখিনি লাগে সিমানখিনি দি দিব পাৰে। এতিয়া মোৰ ভেদাইলতা, নৰসিংহৰ পাত, আলু, মাছৰ জোল হৈ গ'ল। প্ৰায় 10 মিনিটমান উতল আহিব দিছোঁ। উতল অহাৰ পিছত মোৰ হৈ গ'ল। মানে আমাক এতিয়া মোৰ আঞ্জা ৰেডি। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ।